বিছনাৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। মই শুৱাৰ পৰা উঠিলোঁ, কিন্তু আমাৰ ধুনুমা উঠিব পৰা নাই। মানে তাই আঁঠুৱা তলৰ পৰা ওলাব নাজানে, যিহেতু আঁঠুৱাৰ ভিতৰতে সোমাই পেলাই চিঞৰি আছিলে। মই আহি পেলাই উলিয়াই দিলোঁ তাইক আঁঠুৱাৰ ভিতৰৰ পৰা। ইমান যে বেঙা ছোৱালীজনী। ৰাতিপুৱা শুৱাৰ পৰা উঠি বুবুৰ লগত মোৰ বহুত সময় লাগে। মানে তাইক মুখ ধুৱাব লাগে, তাই নিজে নাখায়, তাইক খুৱাই দিব লাগে, তাইৰ লগতে মোৰ বহুত সময় লাগে। তাইক কাম বনখিনি কৰিলোঁ, মানে তাইৰ দৰকাৰী কাম বন চব কৰিলোঁ, খোৱালোঁ। বাহিৰলৈ আহি দেখিছোঁ ইমানেই বৰষুণ দিছে। মই মানে ৰাতি গমেই পোৱা নাছিলোঁ ইমান ডাঙৰকৈ যে বৰষুণ দি। এয়া হৈছে আমাৰ মিনি, আৰু এইটো হৈছে মিনিৰ পুতেক। বহুত দিনৰ মূৰত আহিছে, কিন্তু মাকতকৈ পুতেককহে ডাঙৰ লাগিছে। ঘৰৰ কাম বনখিনি কৰিলোঁ, মিনিক খোৱালোঁ, বুবুক খোৱালোঁ, লগতে আজি মিনিৰ পুতেকো আহিছিলে বহুত দিনৰ মূৰত, তাকো খাবলৈ দিলোঁ। এটা কাম আছিলে, ওলাই আহিছিলোঁ। অকণমান চাওকচোন ৰাস্তাৰ অৱস্থা, ইমান পানী। 1 ঘণ্টা বৰষুণ দিলেই গোটেইখন সাগৰ হৈ যায়। উপায় নাই, কাম থাকিলে আহিব লাগিবই। এয়া সাগৰ পাৰ কৰি আহিলোঁ, আহি পেলাই জামত ফচিলোঁ। বাৰু যিয়েই নহওক, কাম বন শেষ কৰি আহি ঘৰ পালোহি। আম খাবলৈ মন গৈছে, আম কাটি লৈছোঁ। চাওকচোন, মোৰ নিচিনা বাৰু আমৰ বাকলিটো কোনে চোবাই খায়? মই আকৌ বাকলিটো চোবাই খাইহে ভাল পাওঁ। ধুনীয়াকৈ জলকীয়া নিমখ দি সানি পেলাই আমি বুঢ়া বুঢ়ী দুয়োটাই মিলি আম কাটি কাটি খালোঁ। এবাৰ আম খোৱা হোৱাই নাই, বহুত দিনৰ আগতে এদিন খালোঁ, কিন্তু এতিয়া আকৌ আনি আম খালোঁ। চয়াবিন বনাম, দুপৰীয়া মাছ আনিছে, মাছ বনাম, আৰু মাছে জিকাই এনেকৈ ৰেডি কৰি লৈছোঁ। মাছ দি জিকা দি আজি মাছৰ পাতলকৈ জোল বনাম ভাবিছোঁ। চয়াবিন খাম, বহুত দিন ধৰি চয়াবিন খোৱা নাছিলোঁ, সেইকাৰণে আনিলোঁ চয়াবিন। এফালে মাছ ভাজি লৈছোঁ, আৰু মাছ ভাজি আছোঁ যে লগতে ভাতকেইটাও বহাই দিছোঁ, আৰু জিকাখিনিও ধুনীয়াকৈ কাটি ল'লোঁ। এফালে গৰম পানীত চয়াবিন তিয়াই থৈছিলোঁ। চয়াবিনখিনি ইমান ডাঙৰ ডাঙৰ আছিলে, সৰু সৰুকৈ কাটি ল'লোঁ। এফালে তৰকাৰী বহাই দিছোঁ, মোৰ প্ৰিয় সেই কালিজিৰা। যিহেতু পাঁচফোৰণ খাই বেয়া পাওঁ, সেইকাৰণে পাঁচফোৰণ ঘৰত নানোৱে। চয়াবিনখিনি চাওকচোন ভজা হৈ গ'ল। চয়াবিনখিনি কোনো জোল নকৰোঁ, শুকান শুকান চয়াবিনৰ চাটনি বনাম। মানে চয়াবিনৰ চাটনিটো খাই বহুত ভাল লাগে, সেইকাৰণে চয়াবিনৰ চাটনি বনাইছোঁ আজি। আৰু এফালে জিকা বিলাহী মাছৰ জোল বনাম, মানে বেলেগ একো মছলা নাই দিয়ে, খালি জলকীয়া আৰু নিমখ হালধি দি পেলাই মাছৰ বনাম পাতলকৈ জোল। মানে মছলা যিহেতু নাখাওঁ আমি আজিকালি, একদম পাতল পাতল জোল খোৱা হৈছোঁ। মোৰ চয়াবিনৰ চাটনিও হৈ গৈছে। এনেকৈ বনাই এবাৰ আপোনালোকে খাই চাবচোন, মোৰ কিন্তু বহুত ভাল লাগে। আজি বহুত দিনৰ মূৰত বনালোঁ খাম বুলি। মাছৰ তৰকাৰীও হৈয়ে গৈছে, একদম চাওক, এয়া পাতল পাতল মাছৰ জোল, মানে জিকাই বিলাহীয়ে মাছৰ জোল। চয়াবিনৰ চাটনিখিনি চাওকচোন হৈ গৈছে কেনেকৈ, একদম শুকান শুকান চয়াবিনৰ চাটনি দি গৰম গৰম ভাতেৰে দুপৰীয়া সাজ খাই ল'লোঁ। আৰু গধূলি সময়ত ওলাই আহিলোঁ। এয়া চাওক, ঘৰৰ মাহেকীয়া বজাৰ কৰিব লাগে, বজাৰ কৰিলোঁ।